হৰপৰ বংশসকল তোমালোকে কিয় আহিছে? বহুতে চকু মুদি প্ৰাৰ্থনা কৰে খ্ৰীষ্টিয়ান জীৱনটো ষ্টেপ বাই ষ্টেপ। প্ৰেইজ দ্য লৰ্ড। সৰ্বপ্ৰথমে মই মহান ত্ৰাণকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। তেওঁৰ অনুগ্ৰহ আৰু দয়াৰ কাৰণে আজি আমি ইয়াত একগোট হ'ব পাৰিছোঁ। আৰু মই মণ্ডলীক সঁচাকৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষৰ এই বৰদিনৰ উপলক্ষে মই আৰু মোৰ পৰিয়াল তৰফৰ পৰা আপোনালোকক খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ জনাইছোঁ। 2025 বৰ্ষৰ বৰদিন মই এইবাৰ জেৰুচালেম বাপ্তিষ্ট মণ্ডলীত সহভাগিতা ৰাখিম আৰু প্ৰভুৰ বাক্য মই প্ৰচাৰ কৰিম। সঁচাকৈ প্ৰিয় বিশ্বাসীসকল, বৰদিন অতিকৈ আমাৰ কাৰণে আপোন। বিশ্বাসীসকলৰ কাৰণে কাৰোবাৰ বৰদিন উদযাপন কৰাটো আমনি লাগে নেকি বাৰু? কওকচোন, আমনি লাগে নেকি? নালাগে ন? এই বছৰ মোক নিমন্ত্ৰণ কৰি বৰদিন উদযাপন কৰিছে। অহা বছৰ আৰু আপোনালোকে চিন্তাই কৰিব দেখোন, অহা বছৰ আমি কাক পাম, কাক বিচাৰিম, হয়নে নহয়? কাৰণ বৰদিন ইয়াত লিখা আছে শুভ বৰদিন। আচলতে জন্মদিন হ'ব লাগে, নহয় জানো? এইটো জন্মদিন হ'ব লাগে, প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন। কিন্তু জন্ম শব্দটো ইয়াত লিখা নাই, কিন্তু বৰদিন বুলি লিখা হয়। তাত বহুত কথা আছে। বৰদিন বুলি লিখাৰ বহুত তাত গভীৰ তত্ত্ব আছে। কাৰণ স্বয়ং সৃষ্টিকৰ্তা ঈশ্বৰ, আপোনাক মোক পৃথিৱীক সৃষ্টিকৰ্তা ঈশ্বৰে মানুহৰূপে এই পৃথিৱীত আহি তেওঁৰ প্ৰেম আৰু অনুগ্ৰহ আমাক দান কৰিলে। মই এটা বিশেষ বিষয় লৈ পেলাই আপোনালোকৰ আগত প্ৰভুৰ বাক্য মই দাঙি ধৰিম। এইটো হৈছে মত্তীয়ে লিখা শুভবাৰ্তা 21 অধ্যায় 18 পদৰ পৰা 22 পদলৈকে। আমাৰ খ্ৰীষ্টিয়ান জীৱনটো কেনেকৈ আমি পৃথিৱীত জীয়াই তাকে আমাৰ জীৱনটো আমি চলাই লৈ যাম। এই বিষয়টো বাইবেলত নতুন নিয়মত বিশেষকৈ প্ৰভুৱে উদাহৰণ উপমাৰ যোগেদি আমাক কোৱা আছে, চিম্পুল ভাষাত। এইকাৰণে মই আমাৰ মণ্ডলীৰ বিশ্বাসীসকলে বুজিব পৰাকৈ এই বাক্যটো মই আজি অকণমান আলোচনা কৰিম। ইয়াত লিখা আছে, মই পাঠ কৰি দিছোঁ। মত্তী 21 অধ্যায় 18 পদৰ পৰা 22 পদ মই পাঠ কৰিছোঁ। ইয়াত লিখা আছে ওপৰত, ফলহীন ডিমৰু গছক হাও দিয়া। ইয়াতে লিখা আছে ফলহীন ডিমৰু গছক হাও দিয়া। পাছে ৰাতিপুৱা নগৰলৈ ঘূৰি আহোঁতে তেওঁৰ ভোক লাগিল। এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখি ওচৰলৈ গৈ পাতৰ বাহিৰে একো নাপাই তাক ক'লে, এতিয়াৰ পৰা তোত আৰু কেতিয়াও ফল উৎপন্ন নহওক। তেতিয়াই সেই ডিমৰু গছজোপা শুকাই গ'ল। শিষ্যবিলাকে তাকেই দেখি বিস্ময় মানি ক'লে, ডিমৰু গছজোপা অকস্মাত কেনেকৈ শুকাই গ'ল? তাতে যীশুৱে উত্তৰে তেওঁলোকক ক'লে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকে যদি সংশয় নকৰি বিশ্বাস কৰা, তেন্তে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়, কিন্তু এই পৰ্বতটোকো যদি কোৱা ইয়াৰ পৰা উঠি সাগৰত পৰগৈ, সিও হ'ব। আৰু বিশ্বাস কৰি প্ৰাৰ্থনাৰে যি খোজা এই সকলোকে পাবা বুলি কৈছে। এইটো আমাৰ জীৱনৰ কাৰণে ডাঙৰ এটা এক্সাম্পল। আহক আমি সকলোৱে মূৰ দুৱাম। পিতৃ ঈশ্বৰ, তোমাৰ বিশ্বাসীসকল, আমিতো ডিমৰু গছ সকলোৱে জানো, নহয় জানো? ডিমৰু গছ আমি সকলোৱে জানো, জানে নাই? জানে ন ডিমৰু গছ? ইয়াতে বাইবেলত ডিমৰু গছটো কেনেকৈ স্থান পালে? এইটো এটা ডাঙৰ প্ৰশ্ন। বাইবেলত ডিমৰু গছ কেনেকৈ স্থান পালে? ইয়াতে কৈছে, ডিমৰু গছ যেতিয়া তেওঁ ৰাতিপুৱা নগৰৰ পৰা আহি বাটৰ কাষত এজোপা ডিমৰু গছ দেখিলে আৰু ভোক লাগিলে,
ভোক লগাৰ কাৰণে তাত গুটি পাব নেকি খাবৰ কাৰণে প্ৰভুৱে গুচি গ'ল আৰু দেখিলে পাতৰ বাহিৰে ডাল পাতৰ বাহিৰে ফল পোৱা নাছিল। এইকাৰণে তেওঁ দুখতে ক'লে, আজিৰ পৰা তুত আৰু ফল উৎপন্ন নহওক, আৰু লগে লগে শুকাই গ'ল। আৰু শিষ্যবিলাকে দেখিলে, বাহ্যিকভাৱে শিষ্যসকলে দেখিলে, হৰে কেনেকৈ অকস্মাত ডিমুৰ গছজোপা শুকাই গ'ল। প্ৰভু ইহঁতৰ আচৰিত হোৱা কথাবিলাক দেখি ক'লে, তোমালোক যদি মনত সংশয় নকৰি, সন্দেহ নকৰি যদি তোমালোকে কোৱা, তেতিয়াহ'লে এই ডিমৰু গছকে এইদৰে কৰিব পাৰিবা? এনে নহয়। এই পৰ্বতটোকো যদি কোৱা সাগৰত গৈ পৰা, সিও হ'ব। আৰু প্ৰাৰ্থনাৰে যদি তোমালোকে খোজা, তেন্তে সকলো পাব বুলি কৈছে। এইটো আমাৰ কাৰণে ডাঙৰ এটা জীৱনৰ এটা আশীৰ্বাদমূলক বাক্য, আৰু এই বাক্যটোৰ গভীৰ তত্ত্বটোৱে আজি আমি অধ্যয়ন কৰিম, বিচাৰিম। প্ৰিয় বিশ্বাসীসকল, ডিমৰু গছটো বাইবেলত স্থান পালে এইটোৰ কাৰণে ডিমৰু গছৰ কিছুমান বৈশিষ্ট্য আছে, গুণাগুণ আছে। এইটো হৈছে, ডিমৰু গছ সোনকালে উঠে, সোনকালে ডাঙৰ হয়, আৰু গছটো চিধা তেৰা-বেকা ইমান নহয়, আৰু পাতবিলাক ইমান লাগিব, পাত যেতিয়া মেলিব, আৰু ডিমৰু গছৰ পাতৰ ৰংটো অন্য গছৰ পাতৰ পৰা অলপ বেলেগ হয়, সেউজীয়াটো অকণমান বেলেগ আছে। এইকাৰণে প্ৰভুৱে ক'লে, এই ডিমৰু গছৰ পৰা মই ফল বিচাৰিছিলোঁ, কিন্তু ফল দিয়াৰ বাহিৰে এই ডিমৰু গছ কি হৈছে, ডালে পাতে সেউজীয়া হয়, হালি জালি। অসমীয়াত কি কয়, ডালে পাতে সেউজীয়া হয়, জাতিস্কাৰ বুলি কয়। জাতিস্কাৰ ধুনীয়া ইমান ডাল পাত সেউজীয়া। কিন্তু ঈশ্বৰে কৈছে, মই তোমাক ডালে পাতে সেউজীয়া হৈ জাতিস্কাৰ হ'বৰ কাৰণে ৰোৱা নাছিলোঁ, তোমাৰ পৰা মই ফল বিচাৰিছিলোঁ, তোমাৰ পৰা মই ফল বিচাৰিছিলোঁ। আৰু ডিমৰু গছে বছৰত দুবাৰ ফল দিয়ে, এইটো মনত ৰাখিব। ডিমৰু গছে বছৰত দুবাৰ ফল দিয়ে, এবাৰ শীতকালত, এবাৰ গ্ৰীষ্মকালত। বহাগ জেঠ মাহত এবাৰ, কাতি আঘোণ মাহত এবাৰ। এইটো ডিমৰু গছৰ বৈশিষ্ট্য হয়। এইকাৰণে ৰেফাৰেঞ্চত এনেকুৱা কোৱা আছে, ডিমৰু গছ ফল, কিন্তু প্ৰভু যীশুখ্ৰীষ্টই যেতিয়া ডিমৰু গছ ফল বিচাৰি গৈছিল, সেই সময়টো কিন্তু ডিমৰু গছ ফল দিয়াৰ সময় নাছিল, বতৰ নাছিল। বাইবেল পণ্ডিতসকলে কোৱা মতে খুব সম্ভৱ তেওঁ গৰম দিনত এই ফলটো বিচাৰি গৈছিল। যেতিয়া ফল ধৰা নাই, এই সময়তে বিচাৰিছে, কিন্তু ফল ধৰা সময় যদি বিচৰা হ'লে ফল পালেহেঁতেন। কিন্তু প্ৰভুৱে জানে এই সময়ত ফল ধৰা নাই, কিন্তু এই সময়তে মই ফল বিচাৰিম, আৰু লগতে 12জন শিষ্যক লৈ গৈছে। এইকাৰণে প্ৰিয় বিশ্বাসীসকল, এই ডিমৰু গছক ইজৰাইল জাতিটোক বুজোৱা হয়। ইজৰাইল জাতিটোৰ চৰিত্ৰ, ইহঁতৰ কৰ্মকাণ্ড, ইহঁতৰ জীৱন প্ৰণালী, সেইবিলাকক বুজাবৰ কাৰণে এই ডিমৰু গছৰ যোগেদি কি কৰিছে, এক্সাম্পল দিয়া আছে। এক্সাম্পল। সেই সময়ত ইজৰাইল মানুহবিলাকে কি কৰিছিলে, সিহঁতে সম্পূৰ্ণ ধনী, ধন দৌলত, পাৱাৰ, ইহঁতৰ যথেষ্ট প্ৰয়োজনীয় বস্তুবিলাক যেতিয়া আহৰণ কৰিছিলে, এই সময়ত তেওঁলোকে নিজকে কৈছিলে যে আমি বহুত আশীৰ্বাদ পাইছোঁ, আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাইছোঁ। আশীৰ্বাদ পোৱাৰ কাৰণে মোৰ গাড়ী, ঘৰ, টকা পইচা যথেষ্ট হৈছে, টকা পইচা যথেষ্ট হৈছে। কিন্তু ইজৰাইল জাতিটো এনেও ঈশ্বৰৰ আশীৰ্বাদ পোৱা জাতি হয়, কিন্তু ইহঁতৰ এই আশীৰ্বাদৰ ওপৰত ঈশ্বৰে কি কৰিব বিচাৰিছে, ইহঁতক অন্তৰাত্মাৰ পৰা অন্তৰাত্মাৰ পৰা ইহঁতক কি কৰিব বিচাৰিছে, পৰীক্ষা কৰিব বিচাৰিছে। সঁচাকৈ ইহঁতৰ এই ধন দৌলত, ইহঁতৰ স্বাস্থ্যৱান, পিন্ধা উৰা, ঘৰ ভাৰী সকলো যেতিয়া
উভয় নদী হ'ল, যথেষ্ট হ'ল। এই সময়ত ইহঁতে নিজকে কোৱাকৈ কৰিছিলে, ইজনে সিজনক কি কৰিছিলে, আমি বহুত আশীৰ্বাদ পাইছোঁ, ধন দৌলত যি সকলো বিচৰা বস্তু আমি এই মুহূৰ্তত পাইছোঁ, এনেধৰণৰ। কিন্তু প্ৰিয় বিশ্বাসীসকল, পুৰণা নিয়মতে ৱাৰ্ণিং দিয়া আছে। পুৰণা নিয়মতে অল্ড টেষ্টামেণ্টতে কি কৰিছে, ইছৰাইল মানুহবিলাকক ৱাৰ্ণিং দিয়া আছে। কিন্তু নতুন নিয়মত ইহঁতৰ এই চৰিত্ৰবিলাকক এই ডিমৰু গছৰ যোগেদি ইহঁতৰ এই চিন্তাধাৰাবিলাকক উদঙাবৰ কাৰণে এই ডিমৰু গছৰ যোগেদি কি কৰিছে, এক্সাম্পল দিবলৈ শিষ্যসকল কি কৰিছে, দেখুৱাইছে এই ডিমৰু গছৰ অৱস্থা কেনেকুৱা। এইকাৰণে আমি এটা বাক্য চাম, দ্বিতীয় বিৱৰণ 28 অধ্যায় 47 পদৰ পৰা 50 পদ আমি পাঠ কৰিম। সেইটো কাৰণ তোমাৰ সকলো বস্তু অধিক হোৱাত তুমি আনন্দেৰে আৰু মনৰ উল্লাহেৰে তোমাৰ ঈশ্বৰ জিহুৱাক সেৱা নকৰিলা। এইকাৰণে জিহুৱাই তোমাৰ বিৰুদ্ধে যি শত্ৰুবোৰক পঠাব, তুমি ভোক পিয়া আৰু বিবস্ততাৰে সকলো বস্তু অভাৱত এই শত্ৰুবোৰৰ বন্দীকাম কৰিবা, আৰু তেওঁ তোমাক বিনষ্ট নকৰালৈকে তোমাৰ ডিঙিত লোহাৰ জোৱালি থৈ দিব, যাৰ ভাষা তুমি বুজিব নোৱাৰা। যি জাতিয়ে বুঢ়াক নামানিব, দেখাক দয়া নকৰিব, এনে কঠিন মূৰ্তি কোনো এক জাতিক জিহুৱাই তোমাৰ বিৰুদ্ধে পূবৰ পৰা পৃথিৱীৰ সিমূৰৰ পৰা দূৰৰ পৰা পৃথিৱীৰ সিমূৰৰ পৰা ক্ৰূৰ পক্ষীৰ দৰে আনিব। প্ৰেইজ দ্য লৰ্ড। ইয়াতে এইদৰে লিখা আছে। প্ৰিয় বিশ্বাসীসকল, সেই তেতিয়াই মানে ঈশ্বৰে ৱাৰ্ণিং দিয়া আছে। চাব, তোমালোক ধন সম্পত্তি অধিক হোৱাত ঈশ্বৰক ভয় ভক্তিৰে সেৱা নকৰিলা, এই পুৰণা নিয়মতে। আৰু তোমালোকে এনেকুৱা হ'বা, যি জাতিৰ ভাষা নাজানে, এই ভাষা নজনা জাতিবিলাকে তোমালোকক কি কৰিব, ডাকত্ব হিচাপে ব্যৱহাৰ কৰিব। আৰু তোমালোকৰ জুঁৱলি, লোহাৰ জুঁৱলি তোমালোকক দিব। এইটো কি, পুৰা চাকৰৰ দৰে তোমালোকক ব্যৱহাৰ কৰিব। এনেকুৱা এটা সময় তোমালোকৰ আহিব। আৰু যেতিয়া নতুন নিয়মত, প্ৰভুৱে যেতিয়া নতুন নিয়মত দেখিলে যে মানুহবিলাক সঁচাকৈ মন পৰিৱৰ্তন নহয়, মন পালটন নহয়, এইকাৰণে যোহন বাপ্তাইজকে এটা তাত কথা কোৱা আছে, হেৰৌ সৰ্পৰ বংশ, তোমালোকক কোনে উচতালে যে তোমালোকে ঘূৰি আহি মন পালটন হ'ব? কাৰণ সদুকি পৰিচিবিলাকে, যিসকলে মানে ঈশ্বৰৰ প্ৰতি কমপ্লেইন, প্ৰতিৰোধ, ঈশ্বৰৰ বাক্যৰ বিৰোধী, সেই মানুহবিলাকে আহিছে বাপ্তিস্ম ল'বৰ কাৰণে। তেতিয়া কৈছে, হেৰৌ সৰ্পৰ বংশসকল, তোমালোকে কিয় আহিছা? কোনে তোমালোকক উচতালে? কোনে তোমালোকক কথাটো ক'লে? সেইকাৰণে তেওঁৰ শিষ্যবিলাকক এইটো কথা বুজাবৰ কাৰণে তেওঁ কি কৰিছে, এই ডিমৰু গছৰ ফলৰ পৰা ডাঙৰ এটা শিক্ষা দিয়া হৈছে। এই বাক্যৰ যোগেদি প্ৰভুৱে আমাক কি শিকাব বিচাৰিছে? প্ৰভুৱে আমাক প্ৰতিটো মুহূৰ্তত আত্মাৰে বলৱান হৈ থকাটোহে বিচাৰে। কাৰণ পুৰণা নিয়মত যেতিয়া মানুহবিলাকৰ অৱস্থা তেওঁ দেখিলে, তেতিয়া আকৌ নতুন নিয়মত যেতিয়া মানুহবিলাকৰ একে অৱস্থা দেখিলে, তেতিয়া তেওঁৰ শিষ্যবিলাকক এইটো ক'ব বিচাৰিছে যে প্ৰতিটো মুহূৰ্তত আমি ঈশ্বৰক আত্মাৰে ভজনা কৰিব লাগে। প্ৰিয় বিশ্বাসীসকল, বৰদিনৰ প্ৰকৃত ৰহস্যটো অহাকালি আমি আলোচনা কৰিম। কাৰণ বৰদিন 25 ডিচেম্বৰ বুলি মনা হয়, তাৰ তত্ত্বও কালি অকণমান জনাম। কিন্তু বৰদিন তাৰিখটো ডাঙৰ বিষয় নহয়, কিন্তু তেওঁ যে বেথলেহেমত জন্ম হৈছিল এইটোহে ডাঙৰ বিষয়। আচল বিষয়টো এইটোৱে হয়, তাকে আমি আলোচনা কৰিম। আৰু এই জন্মৰ বিষয়টো, এই শুভ বৰদিনটোকে আমি প্ৰতি বছৰে উদযাপন কৰোঁ। কিন্তু তেওঁ কিয় আহিছিল? প্ৰিয় বিশ্বাসীসকল, আত্মাত প্ৰতিটো তেওঁৰ বিশ্বাসীসকলে যে জাগৃত হৈ থাকিব লাগে, এই বিষয়ে তেওঁ
এই ডিমৰু গছৰ যোগেদি আমাক এই কথাটো ক'ব বিচাৰিছে। এই কাৰণে মতিয়ে লিখে 21 পদত কৈছে, ইয়াতে 21 পদত কি কৈছে? অতদে আমি যিটো দেখিলোঁ তাত 21 পদত কি কৈছে আমি আকৌ চাম। ইয়াতে কৈছে, তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে যদি সংশয় নকৰি বিশ্বাস কৰা তেন্তে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়, কিন্তু এই পৰ্বতটোকো যদি কোৱা ইয়াৰ পৰা উঠি সাগৰত পৰগৈ, এইটো হ'ব। এনেকুৱা এটা শক্তি তোমালোকৰ লগত আছে। যদি এনে বিশ্বাস, আত্মিক বিশ্বাস যদি তোমালোকৰ লগত থাকে, তেতিয়াহ'লে এই কাৰ্য তোমালোকে কৰিব পাৰিবা। প্ৰিয় বিশ্বাসীসকল, আমি সকলো বিশ্বাসীসকলক এই পাৱাৰটো যে আমাক দিয়া আছে তাক পুনৰাই সোঁৱৰাবৰ কাৰণে এই বাক্যটো যোগেদি আমাক এই কথাটো শিকাব বিচাৰিছে। আৰু এই কাৰণে আমি প্ৰাৰ্থনা ক'বলৈ গ'লে মানে প্ৰাৰ্থনা কেই প্ৰকাৰ? প্ৰাৰ্থনা কেই প্ৰকাৰ আপোনালোকে ক'ব পাৰিবনে? প্ৰাৰ্থনাটো আমি দুই ধৰণে প্ৰাৰ্থনা আমি কৰোঁ দেই, এইটো মনত ৰাখিব। চকু মেলি প্ৰাৰ্থনা কৰা আৰু চকু মুদি প্ৰাৰ্থনা কৰা, মনত ৰাখিব। আমি যেতিয়া চকু মুদি প্ৰাৰ্থনা কৰোঁ, আমাৰ অন্তৰৰ কথাবিলাক ঈশ্বৰৰ আগত আমি কি কৰোঁ? অৰ্পণ কৰোঁ। আমি সকলো অন্তৰৰ কথাবিলাকক আমি কি কৰোঁ? ঈশ্বৰৰ আগত আমি অৰ্পণ কৰোঁ। তাৰপিছত চকু মেলি প্ৰাৰ্থনা কৰাটো হৈছে চকু মুদি যি প্ৰাৰ্থনা কৰি ঈশ্বৰৰ পৰা, প্ৰভু মই সেইটো কৰিম, সেইটো মই বিচাৰিছোঁ, এনেকুৱা কাৰ্যবিলাকক মোক সহায় কৰা, এইটো চকু মেলি আমি প্ৰেক্টিকেলি তাক কৰিবৰ কাৰণে আমি কি কৰোঁ? জাগৃত হ'ব লাগে, আমি প্ৰস্তুত হ'ব লাগে। কিন্তু বহুতে চকু মুদি প্ৰাৰ্থনা কৰে, কিন্তু চকু মেলি পেলাই প্ৰেক্টিকেলি প্ৰাৰ্থনাৰ কাৰ্যটো সমাপন কৰিবৰ কাৰণে পাহৰি থাকে। সেইকাৰণে ঈশ্বৰে কৈছে, তোমালোকে যেতিয়া চকু মুদি প্ৰাৰ্থনা কৰা, এই প্ৰাৰ্থনাৰ যিটো কাৰ্য, যিটো আশীৰ্বাদটো যদি ফুলফিল হ'বলৈ ইচ্ছা কৰে, তাক পৰিপূৰ্ণতালৈ তোমালোকে যদি বিচাৰে, তেতিয়াহ'লে চকু মেলি প্ৰাৰ্থনা কৰা, তাৰমানে এই কাৰ্যটো কৰা বুলি কৈছে। যেতিয়া প্ৰভুৱে আমাক ল'বলৈ আহিব, যাতে আমি সকলোৱে যুগুত হৈ তেওঁৰ লগত স্বৰ্গলৈ যাব পাৰিম, ইয়াৰ কাৰণে প্ৰভুৱে আমাক পৰা কি বিচাৰে? আত্মা বিচাৰে। প্ৰভুৱে আমাক ল'ব আহিব, প্ৰভু আকৌ আহিব আমাক ল'বৰ কাৰণে। সেইকাৰণে তেওঁ যেতিয়া ল'ব আহিব, এই সময়ত আমি যেন যুগুত হৈ থাকিব লাগে, আমি যেন হাও পোৱা এই ডিমৰু গছৰ দৰে টোত আজিৰ পৰা ফল উৎপন্ন নহওক, এই বাক্যটো যেন আমাৰ খ্ৰীষ্টিয়ান জীৱনত যেন, আমাৰ বিশ্বাসী জীৱনত যেন নহয়। এইকাৰণে ঈশ্বৰে কৈছে কি, মই যেতিয়া তোমালোকক ল'বলৈ আহিম, তাতে তোমালোকে যেন ফলৱান হৈ থাকে। এইকাৰণে এই ডিমৰু গছৰ যোগেদি আমাৰ আত্মিক জীৱনটো বুজাবৰ কাৰণে এই উপমাটো দিয়া আছে। আত্মাৰ ফলটো আমি জানো নহয় জানো? আত্মাৰ ফল প্ৰেম, আশা, আনন্দ, শান্তি, এইবিলাক আত্মাৰ ফল। এই আত্মাৰ ফলটো ঈশ্বৰে আমাৰ পৰা বিচাৰে। আৰু ফল নধৰা সময়ত যে প্ৰভুৱে এই ফলটো বিচাৰিছিল ডিমৰু গছৰ পৰা, আৰু যেতিয়া নাপালে, তেতিয়া যেতিয়া হাও দিলে, শুকাই গ'ল, ঠিক সেইদৰে সময়তো আপোনাৰ মোৰ পৰা ঈশ্বৰে আত্মাটো বিচাৰিব। স্বৰ্গৰ পৰা ঈশ্বৰে আমাক চাই আছে। আজি আমি মোৰ খ্ৰীষ্টান জীৱন বহুত, আপোনাক যদি সুধোঁ আপোনাৰ খ্ৰীষ্টান জীৱন কিমান বছৰ হ'ল, হয়তো আপুনি ক'ব পাৰে মোৰ 20 বছৰ, মই জন্মগত খ্ৰীষ্টিয়ান, মোৰ 25 বছৰ, মোৰ 30 বছৰ খ্ৰীষ্টান জীৱন হ'ল। কিন্তু যেতিয়া প্ৰভু ল'বলৈ আহিব, তেতিয়া যদি টোত আজিৰ পৰা ফল উৎপন্ন নহওক, এই বাক্য যদি আমাৰ জীৱনত যদি হয়, কিমান দুখৰ কথা, কিমান চিন্তাৰ বিষয়। মনত ৰাখিব, যাতে যেন আমি এই ডিমৰু গছৰ দৰে হাও পোৱা খ্ৰীষ্টিয়ান হ'ব নালাগে। দিন যিমান বাগৰি যাব, সিমান আমাৰ বিশ্বাসটো মজবুত হৈ গৈ থাকিব লাগে। এইকাৰণে খ্ৰীষ্টিয়ান জীৱনটো একেবাৰে ষ্ট্ৰেটলি যোৱা জীৱন নহয় দেই, মনত ৰাখিব। ষ্টেপ বাই ষ্টেপ ডেইলি এনেকৈ আমাৰ খ্ৰীষ্টিয়ান জীৱনটো যাত্ৰা কৰিব লাগে। কিছুমান এনেকুৱা স্পীডত যাব, মাজ বাটৰ পৰা হেৰাই যাব।
এইটো নহয়, কিন্তু আমাৰ খ্ৰীষ্টিয়ান জীৱনটো ষ্টেপ বাই ষ্টেপ। এইকাৰণে মণ্ডলীৰ চলাওঁতাসকলক মই আজি ধন্যবাদ দিছোঁ। এই আমাৰ উৎসৱ, বৰদিন উৎসৱৰ যোগেদি আপোনালোকে বক্তা, প্ৰভুৰ বাক্য প্ৰচাৰ কৰা, নিমন্ত্ৰণ কৰি সেইদৰে মনবিলাকক বিশ্বাস, আত্মিক জীৱনবিলাকক ৰিনিউ কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে, এইটো খুব ভাল আছে। আত্মিক জীৱনৰ কাৰণে এইটো খুব ভাল আছে। মই আশা ৰাখিছোঁ আমাৰ জীৱনটো ডিমৰু গছৰ দৰে, কাৰণ ডিমৰু গছটো এনেকুৱা এটা গছ হয়, তাৰ বৈশিষ্ট্য বহুত আছে। তাৰ লগতে ইছৰাইল মানুহবিলাকক, ইছৰাইল বুলি ক'লে কি বুজায়? আমি ইছৰাইল মানুহ, এতিয়া আমি বিশ্বাসীসকলক আত্মিক জীৱনটো বলৱান হৈ থাকিবৰ কাৰণে এই বাক্যৰ যোগেদি আমাক কি কৰিছে? উদগাই আছে। আমাৰ খ্ৰীষ্টিয়ান জীৱনটো উদগাই আছে। এইটো কাৰণে আমি মনত ৰাখিব লাগে। তাৰপিছত প্ৰভুৰ সন্তানবোৰে যাতে প্ৰভুৰ আগমন পলম হোৱা দেখি বা এতিয়াই আগমনৰ সময় নহয় বুলি ভাবি জাগতিক জীৱন যাপন কৰিব পাৰে, এইকাৰণে ডিমৰু গছৰ উপমাৰে আমাক সোঁৱৰাই আছে। আমি যেতিয়া প্ৰথম বাপ্তিস্ম লৈছোঁ, তেতিয়া প্ৰভু আহিব, দুৱাৰ দলিত থিয় হৈ আছে, এনেকৈ আমি শুনিছিলোঁ। আৰু গুৱাহাটীত কোন চনত মোৰ মনত নাই, তেতিয়া আমাৰ ডাঙৰ এটা ট্ৰেইনিং হৈছিলে, ইণ্টাৰনেশ্যনেল এটা ট্ৰেইনিং হৈছিলে। আন্তঃৰাষ্ট্ৰীয় শিক্ষকসকল আহিছিলে বাহিৰৰ পৰা। তেতিয়া ট্ৰেইনিং শেষ হোৱাৰ পাছত প্ৰত্যেকক উইটনেছটো লৈছে, টেষ্টিমনি লৈছে, ফিডবেক লৈছে আমাৰ পৰা। কি শিকিলা, কেনেকুৱা লাগে, এইটো পুনৰ আগমনৰ বিষয়ে আমাক এইটো শিক্ষাটো দিছিলে, এইটো আমাক শিকাইছিলে। পুনৰ আগমন কেনেকৈ হ'ব, কেতিয়া হ'ব, এই বিষয়ে আমাক শিকাইছিলে। তেতিয়া মই মোৰ বাগত ক'লোঁ, এজনে এইখিনি ভাই আছিলে, তেওঁক ক'ব দিলে। তেওঁ কি ক'লে, মইতো বৰ্ণ খ্ৰীষ্টিয়ান হয়, এতিয়া মোৰ জীৱন 59 বছৰ হ'ল। এই তেতিয়া 59 বছৰ মই যেতিয়া কথা শুনিব পাৰিলোঁ বা কথা শিকিলোঁ, কথা বুজিবলৈ আৰম্ভ কৰিলোঁ, এই বয়সৰ পৰা মই মাৰ মুখৰ পৰা শুনিছিলোঁ, যীশু আহিব, দুৱাৰ দলিত থিয় হৈ আছে, যীশু আহিব। আৰু মাজে মাজে সুধি থাকোঁ, কিন্তু যীশু দেখোন অহা নাই, যীশু অহাই নাই, কিন্তু যীশু আহিব কৈ আছে। তেতিয়া এই শিক্ষকজনে কৈছে, হয়, এইটোৰ কাৰণে যীশু কেতিয়া আহিব, যীশুৰ আগমন কেতিয়া হ'ব, এই গোটেই কথাটো পিতৃৰ বাহিৰে পুত্ৰও নাজানে, কোনেও নাজানে, স্বৰ্গদূতে নাজানে। কিন্তু বহুত পৃথিৱীত এনেকুৱা কিছুমান প্ৰিচাৰ আছে, যীশু আহিব দেই, আমুক তাৰিখত ডেট ফিক্স, আমুক তাৰিখে আহিব। পিতৃয়ে নাজানে, যীশুৱে নাজানে, পিতৃৰ বাহিৰে যীশু নাজানে। সি ক'ৰ পৰা জানিলে? সি ক'ৰ পৰা জানি পেলাই আমুক তাৰিখত হ'ব, তামুক তাৰিখত, তেনেকৈ বহুত প্ৰিচাৰবিলাক আছে, মানুহ ধেৰ আহি থাকে, ইহঁতৰ লগত সহভাগিতা কৰে, মানুহ গণিব নোৱাৰে। কিন্তু প্ৰিয় বিশ্বাসীসকল, এই ডিমৰু গছৰ যোগেদি আমাক এনেকুৱা এটা সাৱধানবাণী শুনাইছে যে তোমালোকে আত্মাত থাকিবা দেই, কাৰণ কেতিয়া আহিব ক'ব নোৱাৰে। জাগি থাকিবা, যাতে ডিমৰু গছৰ দৰে খ্ৰীষ্টান জীৱন যাপন কৰি শেষত সাও পোৱা খ্ৰীষ্টান যেন নহয়, তাৰ কাৰণে সাৱধান হ'বা। এইকাৰণে যিহুদী মানুহবিলাকক, ইছৰাইলসকলক কৈছিল, তোমালোকে ধন সম্পত্তি যিমান পালে এইটো ঈশ্বৰৰ অনুগ্ৰহ। যেতিয়া আমি দ্বিতীয় বিৱৰণ 8:18 আমি যেতিয়া চাওঁ, তোমাৰ পিতৃৰ আগত মই যি প্ৰতিজ্ঞা কৰিছিলোঁ, ঠিক এইদৰে তোমালোকেও সম্পত্তি পাবা বুলি কৈছে। মই আশীৰ্বাদ কৰি তোমালোকে সম্পত্তি পাবা। আজি আমি বহুত ধন সম্পত্তি পাইছোঁ। এই মণ্ডলীতে গাড়ী ঘোঁৰা বহুত হৈ গ'ল। 95ত মই ফাৰ্ষ্ট আহিছোঁ, 1995ত। এই 95ৰ পৰা আজি 2025লৈকে বহুত পৰিৱৰ্তন হৈ গ'ল, ঠাইবিলাক পৰিৱৰ্তন হ'ল, জেগাবিলাক পৰিৱৰ্তন হ'ল, মানুহৰ লাইফষ্টাইলবিলাক পৰিৱৰ্তন হ'ল, বহুত শিক্ষিত ল'ৰা ছোৱালী ওলাই গ'ল। তেতিয়া আমি কি মাছ মাংস নোপোৱাৰ কাৰণে লং পেণ্ট হৈ নামি খাইছিলোঁ, ৰাছৰ খাইছিলোঁ। কিন্তু আজিৰ পৰিৱেশটো বহুত, কিন্তু তাতে আমি গৌৰৱান্বিত হৈ পেলাই আমাৰ আত্মিক জীৱনটো যেন হেৰাই নাযায়, সাৱধান হ'ব লাগে।
এইকাৰণে এইটো দিয়া আছে দেই। এইকাৰণে ইভ্ৰি 10 অধ্যায় 24 আৰু 25 কি কৈছে? দস্তুৰ মতে, ঈশ্বৰৰ বাক্যত কি? দস্তুৰ মতে তোমালোকে অসহভাগিতা কৰাটো নেৰিবা দেই, অসহভাগিতা ল'বা। এইকাৰণে ছানডে মানে ৱৰ্শ্বিপ ছাৰ্ভিচত অংশগ্ৰহণ কৰাটো খ্ৰীষ্টান মানুহৰ কাৰণে এটা বিশেষ ঈশ্বৰে দিয়া দায়িত্ব হয়। দেওবাৰত বিশ্ৰামবাৰত উপস্থিত হোৱাত আমাৰ দায়িত্ব, কৰ্তব্য হয়। কাৰণ এই অসহভাগিতাটো বাইবেলত লিখা আছে, তোমালোকে অসহভাগিতা ল'বা, পৰিয়ালবিলাকত অসহভাগিতা ল'বা, যাতে যেন মোৰ সন্তানসকলে পুনৰুত্থান কেতিয়া আহিব বা পলম হৈছে সেইদৰে তাকি জাগতিক জীৱন যাপন কৰি যেন নাথাকে। বহুতে হয়তো জাগতিক জীৱন যাপন কৰিব, এই ঈশ্বৰ কেতিয়া আহিব এনে কৈছে, এনেকুৱা। কিন্তু ঈশ্বৰ চিৰসহিষ্ণুতা, সকলোৱে যাতে যেন পৰিত্ৰাণ পায়, কোনেও যেন নষ্ট নহয়, তাৰ কাৰণে ঈশ্বৰে অপেক্ষা কৰি আছে। আমাৰ কাৰণে নহয়, আৰু বহুত আহিবলগীয়া মানুহ আছে, হেৰাই যোৱা মানুহবিলাক আছে, ইহঁতৰ কাৰণে ঈশ্বৰে অপেক্ষাত আছে। এইকাৰণে প্ৰিয় বিশ্বাসীসকল, আমাক ঈশ্বৰে স্বৰ্গত স্থান দিবৰ কাৰণে তেওঁ আহিল। এই স্বৰ্গত আমাক স্থান দিবৰ কাৰণে, আমাক ধৰ্ম দীক্ষিত কৰিবৰ কাৰণে নহয়, তেওঁ সত্যক প্ৰচাৰ কৰিবৰ কাৰণে অহা নাই। তেওঁ কৈছে ময়ে সত্য, মই সত্য। মই কেনেকৈ সত্যক প্ৰচাৰ কৰিম? ময়ে সত্য, মই পোহৰৰ বিষয়ে মই প্ৰচাৰ কৰিবৰ কাৰণে জগতত অহা নাই, কাৰণ ময়ে পোহৰ, ময়ে পোহৰ। মই পোহৰ, কেনেকৈ মই পোহৰ প্ৰচাৰ কৰিম? কিন্তু অন্য এনেকৈ ধৰ্মাৱলম্বী তেনেকৈ বহুত মানুহবিলাকে, পণ্ডিতসকলে পোহৰৰ বিষয়ে, সত্যৰ বিষয়ে প্ৰচাৰ কৰে। কিন্তু যীশুৱে কৈছে ময়ে সত্য, ময়ে বাট, ময়ে জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। ময়ে, তেতিয়াহ'লে ময়ে হয়, মই কেলৈ সত্যৰ বিষয়ে প্ৰচাৰ কৰিম? তেওঁ আমাক স্বৰ্গত নিবৰ কাৰণে তেওঁ পৃথিৱীত আহিল। অহাকালি এইটো ক'ম, পৃথিৱীত আহিল, তেওঁ আমাৰ কাৰণে আহিল, আপোনাৰ কাৰণে। তেওঁ আমাক ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে অহা নাই, আমাক ধৰ্ম দীক্ষিত দিবৰ কাৰণে আমাৰ আপোনাক মোক অনন্ত জীৱনত, এই অনন্ত জীৱনৰ কথাটো পৃথিৱীৰ ভাষাৰে আমি প্ৰচাৰ কৰিব নোৱাৰোঁ, প্ৰকাশ কৰিব নোৱাৰোঁ। প্ৰিয় বিশ্বাসীসকল, আজিও প্ৰভুৱে আমাক স্বৰ্গৰ পৰা চাই আছে, কোনে কেনেকুৱা বিশ্বাসী জীৱন যাপন কৰি আছে। প্ৰিয় বিশ্বাসীসকল, আমাক চাই আছে ঈশ্বৰে, আমাক চাই আছে, কোনে কেনেকুৱা জীৱন যাপন কৰি আছে। কোনোবাই যদি জাগতিক জীৱন যাপন কৰে, ঈশ্বৰে কান্দি থাকে কৈছে। এইকাৰণে কোৱা আছে, খ্ৰীষ্ট এই ঘৰৰ মূৰ, প্ৰতিটো প্ৰাৰ্থনাৰ সময়ত নীৰৱ শ্ৰোতা আৰু প্ৰতিটো আহাৰৰ সময়ত অদৃশ্য আলহী। আপুনি যেতিয়া মই ভাত খাব, অদৃশ্য আলহী ৰূপে আমাৰ লগত থাকে। এইকাৰণে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰি ভাত খাওঁ। যদি চাহ একাপ খাওঁ, ফ্ৰেছ চালত, আমি চাহ একাপ খাওঁতে ঈশ্বৰ আমাৰ লগত থাকে, আমি কোৱাটো চাই থাকে। আমি যদি ভাল যদি আমি আহাৰ ভোজন কৰোঁ, ঈশ্বৰে কিমান ভাল লাগে। আপুনি মই পিতৃ হিচাপে আমি বিয়া বাৰু কৰা মানুহ, আমাৰ সন্তান আছে, ল'ৰা ছোৱালী আছে, তাৰ বিষয়ে আমাক বুজাব নালাগে, আমি সকলো জানো। যাতে নিজৰ সন্তানে ভাত খাওঁতে যদি মাছ বিচাৰে, ক'ত সাপ দিব, ক'ত শিল দিব, সাপ দিয়াৰ বদলি তাক আৰু ভাল বস্তু দিব। আমি পিতৃ হিচাপে, মা হিচাপে নিজৰ সন্তানৰ কাৰণে যেতিয়া খোৱা বস্তু বিচাৰিব, আমি ভাল বস্তু দিব। তাতোতকৈ পিতৃ ঈশ্বৰে আমাক কিমান ভাল বস্তু কোৱাটো বিচাৰে। তাতে যদি আপুনি মদ খাই থাকে, ঈশ্বৰে কিমান বেয়া লাগে। বেয়া বস্তুবিলাক যেতিয়া আপুনি ব্যৱহাৰ কৰি থাকিব, ঈশ্বৰে কিমান দুখ লাগে। এইকাৰণে কৈছে, স্বৰ্গৰ পৰা কেনেকুৱা কোনে জীৱন যাপন কৰিছে ঈশ্বৰে চাই আছে, আমাৰ প্ৰত্যেকক চাই আছে। এইকাৰণে আমাৰ এই টপিকবিলাক বিব্লিকেল টপিক হোৱাটো উচিত আছে, বাইবেলৰ বাক্যৰ দৰে কোৱাটো উচিত আছে। এইকাৰণে মই মণ্ডলীৰ বিশ্বাসীসকলৰ ব্যক্তিগত আত্মিক জীৱন, ঘৰুৱা জীৱন, মণ্ডলী জীৱন, তাৰ ওপৰত বেছ কৰি পেলাই যীশুৱে কৈছে, যীশুৱে কোনো দেশৰ পৰা বৰ্ণনা কৰি কথা কোৱা নাই। যিটো য'ত আছে তাৰ বস্তুবিলাককে বৰ্ণনা কৰি কৈছে। ডিমৰু গছ আছিলে, ডিমৰু গছৰ কথা কৈছে। নাও আছিলে, নাওৰ কথা কৈছে। আমি বেলেগ বেলেগ দেশৰ কথা ক'বৰ কাৰণে আমাৰ প্ৰয়োজন নাই। এইকাৰণে প্ৰিয় বিশ্বাসীসকল,
আজি ঈশ্বৰে আমাক চাই আছে দেই, প্ৰত্যেকক চাই আছে। কাৰণ আমাৰ স্থান স্বৰ্গ, হাজাৰ বছৰ আমি স্বৰ্গত থাকিব লাগিব। আৰু প্ৰভুৱে বিচাৰে যে তেওঁৰ আগমনৰ ওচৰ হওক বা পলমেই হওক, প্ৰতিদিনে ফল ধৰি থাকিব লাগে কৈছে, প্ৰতিদিনে ফল ধৰি থাকিব লাগে। এইকাৰণে যেতিয়া প্ৰাৰ্থনা কৰিব, ঈশ্বৰ ৰাতিপুৱা, ঈশ্বৰ আজিৰ দিনটো মোৰ পৰিকল্পনা, মোৰ কাৰ্য, মই ক'ত যাম, মই কি কথা ক'ম, তুমি পথ প্ৰদৰ্শক হৈ মোক চলাবা। প্ৰভু তুমি মোক পথ প্ৰদৰ্শক হৈ চলাবা। তুমি যে মোৰ সংগত আছে, প্ৰতিটো মুহূৰ্তত তুমি যে মোৰ লগত আছে, তাক মোক পাহৰিব নিদিবা, তাক মোক মনত পেলাবা। বহুতে পাহৰি থাকে, মনত পেলাবা। আৰু আজিৰ দিনটো তোমাৰ প্ৰেমৰ সাক্ষী হ'বৰ কাৰণে মোক সুযোগ দিয়া। তোমাৰ প্ৰেমৰ সাক্ষী হ'বৰ কাৰণে আজি মোক সুযোগ দিয়া। এটা আমাৰ প্ৰাৰ্থনাৰ বিষয়, কাৰণ ফল ধৰাৰ বিষয়টো এইটোৱে আছে। আৰু আপুনি যদি আত্মিক জীৱন যাপন কৰিছে, আপোনাক ক'ৰ পৰা ধৰিব? মণ্ডলীৰ অসহভাগিতা, ঈশ্বৰৰ বাক্যৰ লগত মণ্ডলী ভাইসকলৰ লগত অসহভাগিতা, এইটোৱে প্ৰমাণ আপুনি আত্মাত জীৱন যাপন কৰি আছে। এইটোৱে প্ৰমাণ আৰু বেলেগ দিব নালাগে। আপোনাক আত্মিক জীৱনটো যদি চাব লগা হয়, আমিতো অন্তৰ্যামী ঈশ্বৰ নহয়, আমি নাজানো। কিন্তু যেতিয়া আপুনি মণ্ডলীৰ কাৰণে পৰিচৰ্যাত অংশগ্ৰহণ কৰিব, মণ্ডলীৰ সেৱা কৰিব, আনৰ কাৰণে প্ৰাৰ্থনা কৰিব, আৰু প্ৰেমৰ সাক্ষী হ'বৰ কাৰণে আপুনি নিজকে প্ৰস্তুত হ'ব, সেইটোৱে হৈছে আত্মিক জীৱনৰ ফল। এইটোৱে হৈছে আপোনাৰ জীৱনৰ আটাইতকৈ আশীৰ্বাদযুক্ত জীৱন হয়। আৰু প্ৰিয় বিশ্বাসীসকল, মই শেষতে এটা ক'ব বিচাৰিছোঁ, আমি প্ৰভুৰ দাস হয়, এইকাৰণে আমি বিশেষ সময় বা দিনতহে আত্মিক জীৱন যাপন কৰিব নালাগে। আমি মণ্ডলীটো, গীৰ্জাৰ ভিতৰতো ঈশ্বৰৰ দাস, এই বজাৰত গ'লেও ঈশ্বৰৰ দাস, য'ত গ'লেও আমি প্ৰভুৰ দাস, য'ত গ'লেও আমি ঈশ্বৰৰ সন্তান হয়। এইকাৰণে শেষতে আমি বেকচন্দৰা খ্ৰীষ্টিয়ান হ'ব নালাগে কৈছে, বেকচন্দৰা খ্ৰীষ্টিয়ান। বহুত আজিকালি এনেকুৱা খ্ৰীষ্টিয়ান ওলাই গ'ল। সেইকাৰণে প্ৰথম তিমোথেয় 4:1 লিখা আছে, পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে উত্তৰ কালত বহুত মানুহ বিশ্বাসৰ পৰা কহি পৰিব। সাৱধান, বহুত মানুহ বিশ্বাসৰ পৰা কহি পৰিব। আৰু দ্বিতীয় বিৱৰণ যিহেজকেল 33:30-32 যেতিয়া আমি চাওঁ, তাতে কি লিখা আছে অলপমান পঢ়ি দিম। যিহেজকেল 30-32 মই পঢ়িছোঁ 30-32 লিখা আছে, আৰু সেই মনুষ্য সন্তান, আমাৰ বিষয়ে হ'লে আমাৰ জাতিৰ সন্তানবিলাকে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰ মুখত তোমাৰ বিষয়ে কথা পাতে, আৰু বায়েকে পৰস্পৰে কোৱাকৈ কৰি কয়, বলা জিহুৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি তাক আমি শুনোগৈ। আৰু প্ৰজাবিলাক অসাদি তেওঁবিলাক তোমাৰ ওচৰলৈ আহে, আৰু মোৰ প্ৰজা বুলি তেওঁবিলাক তোমাৰ আগত বহে, আৰু তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু সেইদৰে কাৰ্য নকৰে, কিয়নো তেওঁবিলাকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁবিলাকৰ অন্তৰত তেওঁবিলাকৰ লাভৰ পাছত চলে। আৰু চোৱা, তুমি তেওঁবিলাকৰ গুৰিত সুন্দৰ ডিঙি মানুহৰ আৰু ভালকৈ ভাইদ কৰিব পৰা লোকৰ মনুষ্যৰ গান যেন হয়, কিয়নো তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু এইদৰে কাৰ্য নকৰে। এনেকুৱা বহুত আছে বুলি কৈছে। এইকাৰণে প্ৰভুৱে কৈছে, এইটো পুৰণা নিয়মতে এইটো ৱাৰ্ণিং দিয়া আছে, কিন্তু নতুন নিয়মত কি কৈছে? তোমালোকে আত্মাৰে চলিবা, যাতে যেন জীৱন নষ্ট হ'ব নালাগে। আৰু কৈছে, প্ৰভুৱে আমাক পাপৰ পৰা উদ্ধাৰ কৰিবলৈহে ক্ৰুচত মৃত্যুবৰণ কৰিলে, আৰু নৰকৰ পৰা আমাক উদ্ধাৰ কৰিলে। আমাক নৰকৰ পৰা উদ্ধাৰ কৰিছে। আৰু নৰকৰ বিষয়টো বিশেষকৈ মণ্ডলী যেতিয়া প্ৰচাৰ কৰে, বিশ্বাসীসকলে অকণমান এইটো স্লাইটলি অসহজভাৱে লোৱা নিচিনা হয় দেই। কিন্তু যিটো বিষয় গভীৰ,
তাক যেতিয়া পাতলকৈ ভাবে, এই পাতলকৈ ভবা এই বিষয়টোৱে আমাৰ জীৱনটো এটা সময়ত নষ্ট কৰি পেলাব। এইটো কিন্তু সাৱধান। ইয়াতে লিখা আছে মত্তি 5:29-30, কিয়নো গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অংগ নষ্ট হোৱাই ভাল বুলি কৈছে। কাৰণ গোটেই শৰীৰটো নৰকত যোৱাতকৈ আমাৰ এটা শৰীৰ, এটা অংগ নষ্ট হোৱাই ভাল বুলি যীশুৱে এইটো কথা কৈছিলে। আৰু এদিন এটা কথা, মই এইটো বাইবেল পাঠ নকৰোঁ, আপোনালোকে সকলোৱে জানিব, যেতিয়া কি কৈছে, বাহিনীবিলাকৰ যি অহুচি আত্মা, এজন মানুহক যেতিয়া অহুচি আত্মাই ধৰিছিল, অহুচি আত্মাই যেতিয়া ধৰিছিল, তেতিয়া যীশুৱে দেখিলে, তোমাৰ নাম কি? বাহিনী কৈছে, বাহিনী। তুমি গুচি যোৱা আৰু নৰকত যোৱা। শয়তানে কৈছে, নাই আমি নৰকত নাযাওঁ। কেলেই? নৰকটো এনেকুৱা বেয়া জেগা, জ্বলি থকা জুই, তাত মাজত আমি যাব নোৱাৰোঁ। আমাক এই গাহৰিবিলাকলৈ আমাক পঠাই দিয়ক। প্ৰিয় বিশ্বাসীসকল, শয়তানেও নৰকত যাবলৈ ইচ্ছা নকৰে, মনত ৰাখিব। এইকাৰণে ঈশ্বৰে আমাক এই নৰকৰ পৰা বচাবৰ কাৰণেই তেওঁ বৰদিন জন্ম লৈছে এই পৃথিৱীত মানুহৰূপে। আৰু তেওঁ এই পৃথিৱীত জীয়াই থাকোঁতে কি কি কাৰ্য কৰিছিলে বাইবেল অধ্যয়ন কৰাসকল গম পায়। কিন্তু আজি এই বাক্যৰ যোগেদি মই এতিয়াও সোঁৱৰাব বিচাৰিছোঁ যে যিটো বিষয় আমি অৱহেলা কৰিব, এই বিষয়ে এদিন আমাক নষ্ট কৰিব। সেইটো কাৰণে আমি সাৱধান হ'ব লাগে। মণ্ডলীত যেতিয়া নৰকৰ বিষয়ে প্ৰচাৰ কৰে, বিশ্বাসীসকল গুৰুত্ব সহকাৰে গ্ৰহণ নকৰে, অৱহেলা কৰে। কিন্তু যিটো বিষয় অৱহেলা কৰিব, এয়াই এদিন কি কৰিব? গ্ৰাস কৰিব। আৰু মানুহে ভাবে নৰকৰ গৰাকী শয়তান বুলি। প্ৰিয় বিশ্বাসীসকল, নৰকৰ গৰাকী শয়তান নহয়, নৰকৰ গৰাকী শয়তান নহয়। প্ৰকাশিত বাক্য 20:10 পঢ়ি দিবচোন। প্ৰকাশিত বাক্য 20:10, তাত কি লিখা আছে? নৰকৰ গৰাকী শয়তান নহয় দেই। এদিন এই পঢ়ি দিবচোন। প্ৰকাশিত বাক্য 20:10, আৰু সিহঁতক ভুলোৱা শয়তানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ল। তাত সেই পশু আৰু ভাৰী খোৱা হাওবাদী আছে। প্ৰেইজ দ্য লৰ্ড। সিহঁতে অনন্ত কাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব। প্ৰেইজ দ্য লৰ্ড। চাওক প্ৰিয় বিশ্বাসীসকল, এই কথাবিলাক প্ৰভুৱে জানে। মোৰ সন্তানসকল যেতিয়া প্ৰভুৰ আগমনৰ ছেকেণ্ড কামিঙৰ সময়টো অৱহেলা কৰিব, জাগতিক জীৱন যাপন কৰিব, যাতে যেন মানুহবিলাক নষ্ট নহয়, এই কাৰণে এই উপমাৰে আমাক কি কৰিছে? সাৱধানবাণী শুনাইছে। কিন্তু বহুত বিশ্বাসীসকলে ভাবে নৰকৰ গৰাকী শয়তান বুলি, কিন্তু শয়তান নহয়। ইয়াত কি লিখা আছে? আৰু ইহঁতক ভুলোৱা শয়তানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ল। তাত সেই পশু আৰু বাৰী খোৱা বাপবাদীও আছে, আৰু ইহঁতে অনন্তকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। চাওক তাৰ অৱস্থা কি আছে। আৰু আমাক কিহৰ কাৰণে তেওঁ আহিছে, মাতিছে? আমাক কিহৰ কাৰণে তেওঁ মাতিছে? বৰদিন কিহৰ কাৰণে? আমি 20:5 পৰা পঢ়িম। এই একেটা অধ্যায়ৰে 5 পৰা আমি চাম। ইয়াত কি লিখা আছে? সেই 1000 বছৰ পূৰ্ণ হৈ মানে মৃতবিলাকৰ অৱশিষ্ট লোক নিজিলে, সেয়ে প্ৰথম পুনৰুত্থান, যিকোনো এই প্ৰথম পুনৰুত্থানৰ ভাগী হ'ব, তেওঁ ধন্য আৰু পবিত্ৰ। তেওঁবিলাকৰ ওপৰত দ্বিতীয় মৃত্যু কোনো ক্ষমতা নাই, কিন্তু তেওঁবিলাক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেওঁৰ সৈতে 1000 বছৰ ৰাজত্ব কৰিব। আপোনাক মোক 1000 বছৰ ৰাজত্ব কৰিবৰ কাৰণে ঈশ্বৰে আহ্বান কৰিছে। মনত ৰাখিব, 1000 বছৰ। কিন্তু যিসকলে ইয়াত কৈছে এই 1000 বছৰ পূৰ্ণ হৈ মানে তেওঁবিলাকৰ মৃতবিলাকৰ অৱশিষ্ট লোকবিলাক নিজে, এইটো কোন হয়? অবিশ্বাসীসকল। সিহঁতে নিজিলে, থাকি গ'ল। কিন্তু প্ৰথম পুনৰুত্থান যেতিয়া হ'ব, তেতিয়া 1000 বছৰৰ কাৰণে। এইকাৰণে আপোনালোকে নাভাবিব যে আমি থাকি যাব, কিন্তু আমাক কি কৰিব? ঈশ্বৰে প্ৰথমতে
তেছালোনিকেয়াত লিখা আছে আমাক প্ৰথমতে ঈশ্বৰে উঠাই লৈ যাব। যেনেকৈ এই এৰিয়া যদি বিধ্বস্ত হয়, প্লাগ যদি হৈ যায়, কি কৰিব? মানুহবিলাকক বেলেগ এটা জেগাত হস্তান্তৰ কৰে, মানে এইটো স্থানান্তৰ কৰিব। কাৰণ যেতিয়ালৈকে এইটো জেগা বসবাস কৰিবৰ কাৰণে উপযুক্ত নহৈ গৈ, তেতিয়ালৈকে মানুহবিলাকক বেলেগ জেগাত ৰাখিবগৈ। ঠিক এইদৰে ঈশ্বৰৰ সন্তানবিলাকক এই ক্লেক্সটো অহাৰ আগতে কি কৰিব? আগতে উঠাই ল'ব বুলি কৈছে। আগতে উঠাই ল'ব। এই কাৰণে এই আগতে উঠাই লোৱাটো হৈছে প্ৰথম পুনৰুত্থান। আমি তাৰ ভাগী হ'ব লাগিব। এইটো আমি অহভাগী হ'ব লাগিব। এইকাৰণে প্ৰভুৱে কৈছে ডিমৰু গছৰ যোগেদি আমাক উপমা দিছে। আৰু বহুত উপমা আছে, সৰিয়হ গুটিৰ লগত উপমা দিছে, আৰু বিভিন্ন উপমাবিলাক আছে। এইটো আমাৰ কাৰণে বুজিবৰ কাৰণে। এই কাৰণে ইয়াত কৈছে তোমালোক যেন আত্মাত থাকিবা, কাৰণ অসময়ত গুটি বিচৰাৰ দৰে আমাক অসময়ত আমাৰ পৰা ফল বিচাৰিব। যেতিয়া আমি পাহৰি থাকিব, তেতিয়া যদি আত্মা আমাৰ জীৱনত নাপায়, ফল যদি নাপায়, তেতিয়াহ'লে শুকাই যোৱা ডিমৰুৰ দৰে আমাৰ জীৱনটো শুকাই যাব, থাকি যাব। যেতিয়া থাকি যাব, কি হ'ব? ৰেপচাৰৰ পাছত থাকি যোৱাবিলাক অনুগ্ৰহৰ দিন নাপাব কৈছে। অনুগ্ৰহৰ দিন নাথাকিব। তেতিয়া মানে কি হ'ব? মাৰা কাটা ক্লেক্স হ'ব, 7 বছৰ ক্লেক্স হ'ব। তাৰপিছত ঈশ্বৰ আহি পেলাই কি কৰিব? গোটেইখিনি, এইটো গীত এটা আছে, ঈশ্বৰে কৈছে শেষৰ দিনা গোটেই জাতিৰ ওপৰত আত্মা বাকি দিম। কিন্তু তেতিয়া কি হ'ব? যিসকলে কি হ'ব? ইহঁতক তাৰণা কৰিব, বহুত তাৰণা কৰিব, মৃত্যু বিচাৰিব, মৃত্যু পলাব বুলি কৈছে। প্ৰকাশিত বাক্য 9:6 কৈছে ইহঁতৰ পৰা মৃত্যু পলাব বুলি কৈছে। ইমান তাৰণা, দুখ কষ্ট, এতিয়া মৰিলে ভাল, চিপ জুৰি ল'ব, ৰছী ছিঙিব, প্ৰাণ নাযাব, এনেকুৱা দিন আহিব বুলি কৈছে। এনেকুৱা ক্লেক্স আহিব। এই ক্লেক্সৰ পৰা আমাক উঠাই ল'ব বুলি কৈছে আগতে। এই উঠাই লোৱাৰ কাৰণে আমি অপেক্ষা কৰিবৰ কাৰণে এই উপমাবিলাক আমাক দিয়া আছে। এটা আমি বুজিব লাগে। প্ৰিয় বিশ্বাসীসকল, সঁচাকৈ আমাৰ জীৱনটো বহুত মূল্য আছে দেই। আমাৰ জীৱনটো বহুত মূল্যৱান আছে। আমি তাক অৱহেলা কৰিব নালাগে। গতিকে এই ডিমৰু গছৰ যোগেদি আমাক যেতিয়া প্ৰভুৱে কৈছে, আৰু শিষ্যসকলে আচৰিত পাইছে, আচৰিত, কেনেকৈ হঠাৎ শুকাই গ'ল। তেতিয়া কৈছে তোমালোকে যদি বিশ্বাস কৰা, বিশ্বাস মানে কি? সঁচাকৈ বিশ্বাস কৰা, এই পৰ্বতটো সাগৰত যাব, পৰ্বতটো সাগৰত যাব বুলি কৈছে। এইটো কিমান বিশ্বাস হ'ব লাগে। আৰু এই বিশ্বাসটো আপুনি আচৰিত, মই কেনেকৈ বিশ্বাস কৰিম? বিশ্বাস মানে কি? ঈশ্বৰে কৈছে সৰিয়হ গুটিৰ সমানো যদি বিশ্বাস কৰে, আপোনাৰ বিশ্বাসটোৰ প্ৰমাণ কি কৈছে? সৰিয়হ গুটিৰ সমানো যদি বিশ্বাস কৰে, তেতিয়াহ'লে এই পৰ্বতটো যাব কৈছে। সৰিয়হ গুটিৰ বিশ্বাসটো কেনেকুৱা? সৰিয়হ গুটিটো আটাইতকৈ সৰু গুটি, কিন্তু তাক এনেকৈ চেপিলেবি সি ভাঙি নাযায়, মাংসৰ ভিতৰত সোমাই যাব, ভাঙি নাযায়। এইকাৰণে এই সৰিয়হ গুটিৰ লগত আমাৰ বিশ্বাসটো তুলনা কৰিছে। আপোনাৰ বিশ্বাসটো ভাঙি নোযোৱা বিশ্বাস হ'ব লাগে। সেইকাৰণে বহুতে মানে প্ৰচাৰকসকলে ভয় খুৱায়, আপুনি বিশ্বাস কৰা নাই। বিশ্বাস মানে কি? মই বিশ্বাস কৰিছোঁ, কেনেকৈ দেখাম? কেনেকৈ মোৰ বিশ্বাসটো দেখাম? মই বিশ্বাস কৰিছোঁ, বিশ্বাস কৰা নাই, কেনেকৈ দেখাম? যীশুৱে দেখাইছে সৰিয়হ গুটিৰ সমান। সৰিয়হ গুটিটো সৰু আছে, এনেকৈ জোৰছে চেপিলেবি সি ভাঙি নাযায়, মাংসত সোমাই যাব। এইটো বিশ্বাসটো থাকিব লাগে। সৰু বিশ্বাস, কিন্তু টান বিশ্বাস হ'ব লাগে। এইটোৱে হৈছে আমাৰ বিশ্বাস। ঈশ্বৰৰ বাক্যৰ ওপৰত আশীৰ্বাদ থাকক। আহক